কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে মই এটা এটাকৈ কৈ যাম আমি হোজাইত যিখন ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্চিটি স্থাপন কৰিছিলোঁ এই একজেক্ট নামটো আৰু এখন বিশ্ববিদ্যালয় ভাৰতত আছে সেইকাৰণে ইউজিচিয়ে এই বিশ্ববিদ্যালয়খনক স্বীকৃতি দিয়াত অসুবিধা পাইছিলে তেখেতসকলৰ অনুৰোধ ক্ৰমে আজি আমি এই বিশ্ববিদ্যালয়খনৰ নাম ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰোঁ অৰ্থাৎ এতিয়া টেগোৰৰ জাগাত ঠাকুৰ আৰু ইউনিভাৰ্চিটিৰ জাগাত বিশ্ববিদ্যালয় ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় ৰূপে তেওঁলোক জনাজাত হ'ব আমাৰ মিউনিচিপালিটি যিবিলাক অসমত আছে বিশেষকৈ য'ত 1 লাখতকৈ অধিক পপুলেশ্যন আছে সেই মিউনিচিপালিটি বিলাকত আমি আজি কেইটামান নতুন পোষ্ট ক্ৰিয়েট কৰি দিছোঁ মেকানিক্যাল ইঞ্জিনিয়াৰ এনভাইৰনমেন্টাল ইঞ্জিনিয়াৰ তাৰপিছত আপোনাৰ সিভিল ইঞ্জিনিয়াৰ এনেকে য'ত য'ত 1 লাখতকৈ বেছি পপুলেশ্যন আছে তাতে আমি কেইবাটাও অভিযন্তাৰ পোষ্ট ক্ৰিয়েট কৰিছোঁ যাতে আমাৰ মিউনিচিপালিটি সমূহ শক্তিশালী হ'ব পাৰে বাজেটত এটা এনাউন্সমেন্ট আছিল গজ মিত্ৰ আঁচনি মেন এণ্ড এলিফেণ্ট কনফ্লিক্টটো কমাবৰ কাৰণে গোৱালপাৰা ওদালগুৰি নগাঁও বাক্সা শোণিতপুৰ গোলাঘাট যোৰহাট আৰু বিশ্বনাথ এই 4খন জিলাত এই 8খন জিলাৰ 80টা লোকেশ্যনত আমি সিলেক্ট কৰিছোঁ য'ত নেকি মেন এণ্ড এলিফেণ্ট কনফ্লিক্টৰ হটস্পট বুলি ক'ব পাৰি ইয়াতে আমাৰ 8জন লোকেল কমিউনিটিৰ ৰাইজক লৈ আমি একটা ৰেপিড ৰেসপন্স টিম গঠন কৰিম তাৰ উপৰি এই এৰিয়া কেইটাত আমি এলিফেণ্ট হেবিটেট অৰ্থাৎ যিবিলাক এলিফেণ্ট হেবিটেট আছিলে তাতে বেম্বু আৰু নেপিয়াৰ কাল্টিভেশ্যনৰ কাৰণে আমি চেষ্টা কৰিম যাতে হাতীয়ে অল্টাৰনেটিভ ফুড পাব পাৰে আৰু তাৰ উপৰিও আমি আন কি ধৰণে এই 80টা স্থানত এলিফেণ্ট আৰু হিউমেন বিং দুয়োটাই কো এক্সিষ্ট কৰিব পাৰে তাৰ বাবে আৰু কিছুমান এক্সপেৰিয়েন্স আমি কৰিম সেইকাৰণে গজ মিত্ৰ আঁচনিখন আজি আমাৰ কেবিনেটত অনুমোদন কৰা হৈছে আঁচনিখন খুব ইণ্টাৰেষ্টিং আপোনালোকক পিছত ফৰেষ্ট ডিপাৰ্টমেণ্টে পৃথকে আৰু এটা ব্ৰিফিং দিব Basically, constitution of rapid response team, elephant karne natural food stock bohua je prakitealuke jate jongolot khabo pai bamboo napier ittadi aru logot solar fencing adi kotha thakibo forest department e apnalukok detail ei scheme khonor bishoy aru olop briefing koribo amar cabinetot aji mission bosundhara asonir odhinot আমি যেটো চলাই আছো যে নামঘৰ মন্দিৰ স্কুল এই শিতানত আজিও প্ৰায় 3000তকৈ অধিক নামঘৰ মন্দিৰ স্কুলত মাটিৰ আজি আবণ্টন দিয়ে গোটেই কেইখন জিলাত সামৰি আৰু এই প্ৰক্ৰিয়াটো চলি থাকিব ডিস্ট্ৰিক্টৰ পৰা প্ৰপ'জেল আহি আছে আমি এপ্ৰুভ কৰি আছো 14 আগষ্টলৈকে আমি গোটেই প্ৰক্ৰিয়াটো কমপ্লিট কৰিম Total application almost 50,000 ওপৰত আছে এতিয়া মই 2-3টা বেলেগ প্ৰস্তাৱলৈকে আহিছো আজি কেবিনেটে 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ গাঁও প্ৰধানসকলৰ দৰমহা 9000 টকাৰ পৰা 14000 লৈকে বৃদ্ধি কৰিছে 14000 So from 9,000 to 14,000 eto amar gao pradhan ba gao bura teolukor dormaha 9,000 pa 14,000 hobo aru jikhokol gao bura forest village ot ase teoluke
এই বৰ্ধিত দৰমহাটোৰ সুযোগ লাভ কৰিব। আমাৰ লখিমপুৰ জিলাৰ সুবনশিৰিত দুখন গাঁও আছে, মৰনৈ বেবেজিয়া আৰু বেবেজিয়া। এই দুইখন গাঁৱত ট্ৰাইবেল পপুলেশ্যন আছে 5%, নন ট্ৰাইবেল পপুলেশ্যন আছে 95%। সেইকাৰণে এই গাঁও দুখনক আমি সুবনশিৰি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা এক্সক্লুড কৰিছোঁ, যাতে সাধাৰণ শ্ৰেণীৰ মানুহখিনিয়ে মাটি বাৰী পট্টাত পাব পাৰে। আজি আমাৰ কেবিনেটে অসমৰ বিভিন্ন সত্ৰত বাস কৰা উদাসীন ভকতসকললৈ মাহত 1500 টকাকৈ বিত্তীয় সাহায্য দিয়াৰ এটা আঁচনি মঞ্জুৰ কৰিছে। 1 অক্টোবৰৰ পৰা তেওঁলোকে আঁচনি লাভ কৰিব আৰু শিশু উদাসীন ভক্তসকলেও এই আঁচনিটো পাব। তাৰমানে আমাৰ সত্ৰবিলাকত উদাসীন ভকত ৰূপে যিবিলাক শিশু ভকত আছে তেওঁলোকেও এই আঁচনিটোৰ সুবিধা পাব। যেনেকে অৰুণোদয় প্ৰতি মাহত যায়, এই 1500 টকাও উদাসীন ভকতসকলৰ একাউণ্টত গৈ জমা হ'ব। এই আঁচনিটো 1 অক্টোবৰৰ পৰা আমি চেষ্টা কৰিম যাতে কাৰ্যকৰী হয়। আজি কেবিনেটত আমি এটা সিদ্ধান্ত লৈছোঁ যে সৰ্থেবাৰীৰ যিসকল কাঁহ শিল্পী আছে তেওঁলোকে আগতে GST দিব লাগিছিল, আগত নালাগিছিল, আজিকালি তেওঁলোকে GST দিয়ে। যিটো GSTৰ ৰাজ্যিক চৰকাৰৰ অংশ, এইটো তেওঁলোকে জমা দিব, আমি তেওঁলোকক উভতাই দিম। সৰ্থেবাৰীৰ কাঁহ পিতলৰ ব্যৱসায়ীসকলে যিটো ষ্টেট GST পে কৰে, that will be reimbursed to them। অৰ্থাৎ তেওঁলোকে যদিও দিব লাগিব GSTটো, কিন্তু যিমান টকা তেওঁলোকে GST দিয়ে সিমান টকা আমি তেওঁলোকক ঘূৰাই দিম। এই আঁচনিটো আজি আমাৰ কেবিনেটে অনুমোদন কৰিছে আৰু মই আশা কৰিম যে আমাৰ সৰ্থেবাৰী কাঁহ শিল্পীসকলে GST পেমেণ্ট কৰিব আৰু GSTটো উভতাই ল'ব। গতিকে এইটো বহুদিনীয়া এটা সমস্যা আছিল, আজি কেবিনেটত এইটো সমাধান হ'ল। আজি আমাৰ কেবিনেটে অংগনবাদী কৰ্মীসকলৰ দৰমহা, তেওঁলোকে আগত 2000 টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল, ভাৰত চৰকাৰৰ পৰা 4500 টকা পাই আছিল। এতিয়া আমি যিটো ৰাজ্য চৰকাৰে 2000 দি আছিল, এতিয়া তাৰ লগত আমি 1500 যোগ কৰি দিম। তাৰমানে they will get 3500 from state government, 4500 টকা কেন্দ্ৰীয় চৰকাৰৰ পাব। সৰ্বমুঠ তেওঁলোকৰ দৰমহা 8000 টকালৈকে বৃদ্ধি হ'ব। তাৰমানে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া টকা প্ৰায় সম হ'লগৈ। তেওঁলোকে 4000 দিয়ে কেন্দ্ৰীয় চৰকাৰে, আমি 3500 দিম। কেন্দ্ৰীয় চৰকাৰে 4500 দিয়ে, আমি 3500 দিম। টোটেল অংগনবাদী দৰমহা 8000 টকা হ'ব, 1500 টকা বৃদ্ধি হ'ব, ৰাজ্য চৰকাৰে দিব। অংগনবাদী কৰ্মীৰ দৰমহা 750 টকা বৃদ্ধি হ'ব। আগতে তেওঁলোকক ভাৰত চৰকাৰে 2250 টকা দিছিলে, ৰাজ্য চৰকাৰে 1000 দিছিলে। এতিয়া ভাৰত চৰকাৰৰ পৰা 2250 টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা 1750 টকা পাব। সৰ্বমুঠ 4000 টকা পাব। অৰ্থাৎ সহায়িকাগৰাকীয়ে 4000 পাব, কৰ্মীগৰাকীয়ে 8000 পাব। আৰু বৃদ্ধি কিমান হ'ল? কৰ্মীগৰাকীৰ বাবে 1500 হ'ল, সহায়িকাগৰাকীৰ বাবে 750 টকা হ'ল। আজি আমাৰ কেবিনেটত আমি ঘোষণা কৰা আৰু এটা আঁচনি আমি অনুমোদন দিওঁ। এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব, তেওঁলোকৰ ফৰ্ম ফিল আপ অক্টোবৰ মাহৰ 10 তাৰিখে সামৰণি পৰিব। এইবাৰ ফৰ্ম ফিল আপত আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে বেংক একাউণ্ট নম্বৰটো দিয়ে। আৰু কেবিনেটে যে অনুমোদন কৰিছে যে 1 নৱেম্বৰৰ পৰা মেট্ৰিক শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেকজন উচ্চতৰ
HSLC মেট্ৰিক পৰীক্ষাৰ্থীক আমি প্ৰতি মাহত 300 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত দিম। এই টকাখিনি তেওঁলোকে বুকছ কিনিব পাৰিব, নোটবুকছ কিনিব পাৰিব, নিউট্ৰিচিয়াছ ফুড ল'ব পাৰিব। অৰ্থাৎ 5 লাখ ষ্টুডেণ্টে মাহত 300 টকাকৈ অলমষ্ট, আমি মেট্ৰিক কোন মাহত হয় নাজানো, যদি এপ্ৰিলত হয় 6 মাহৰ কাৰণে পাব, যদি ফেব্ৰুৱাৰীত হয় 4 মাহৰ কাৰণে হ'ব, যদি মাৰ্চত হয় 5 মাহৰ কাৰণে পাব। তাৰমানে কোনো মেট্ৰিক কেণ্ডিডেটে নিউট্ৰিচিয়াছ ফুড বা কিতাপ পত্ৰ কিনাৰ পৰা বঞ্চিত হ'ব নালাগে। নিজকে মেট্ৰিকৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে তেওঁলোকে 300 টকা লাভ কৰিব প্ৰত্যেক মাহত। আৰু এই আঁচনিটো 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। আপোনালোকে হয়তো ভাবিব যে ল'ৰাবিলাক